So, যেনেকুৱা কৈছিলোঁ মই আজি ইউনিট 5 jump. Unit 5 শেষ কৰিম, then Unit 6 and then back to Unit 4. ঠিক আছে? And কিয় এনেকুৱা কৰিম explain কৰিছিলোঁ মই. Okay. So, এইটো Unit 5 আছে আমাৰ angular momentum, spin এইবোৰ বস্তু. But সেইটো কৰাৰ আগতে এটা কনসেপ্ট মই ইন্ট্ৰোডিউস আগতে কৰা নাই যদিও আছিল কমিউটেটৰ বুলি এটা বস্তু তোমালোকে একচুয়ালি ম্যাট্ৰিক্সত পাইছা কমিউটেটৰ তো এনেকুৱা ধৰা a, b দুটা ম্যাট্ৰিক্স যদি থাকে a আৰু b তাৰ এনেকুৱা টাইপৰ এটা নোটেশন কমিউটেটৰ বুলি কয় এই পাইছা নেকি মনত নপৰে চাগে It is defined as a into b minus b into a. The matrix is just a eta b eta, then commutator to whole ab minus ba. In it was Rikuno number or ketro to bostuki hobo 0 hobo. There are 2,3. Man I get 2 into 3 minus 3 into 2. Obviously 0. In the matrix of it is 0 no hoy. On a Korisaba matrix. So, 8 meaning whole 0 jodi hoy ami kou je they commute mane yat simple numbers commute aru etu hol matrices don't commute okay Trigonometrics theories was, let's say, to be, let's say, I don't know, this, এই দুটা matrix ধৰিলো ধৰি a into b কিমান so a commutator b calculate কৰি আছো AB minus BA. So AB I0 0 minus I ifale 0 1 1 0. Aru yat ki hobo BA. So 0 1 1 0 I0 0 minus I. Koriswa this plus this 0 this plus this minus I 0 a2 so this minus this korile ki hobo I minus minus I mako plus I 0 2I yat minus I minus 2I 0 and 2 into 0I minus I 0 so 0 no hoy right An example dilo, but jekono matrix hote to hobo. Just jodi a equal to b hoi jay, of course commute koribo. Tetia a into a minus a into a to 0 hoboy. But hora yar mazot jekono eta jodi unit matrix hoi jay. 1 hoi jay jodi. Tetia a into 1 mane a and 1 into a mane a minus a 0 hobo. Kintu jodi a aru b different matrix hoy. A is not equal to B, okay? And A comma B not equal to unit matrix jodi hoy, then ki hobo? A bostu to non-zero hobo. Numbers or khetrot hodai 0. So he karone ami kou je numbers commute. Mane jikono order ot likha tumi. Eta number x into y or y into x eke bostu. কিন্তু ম্যাট্রিক্সৰ ক্ষেত্ৰত কিন্তু সেম নহয় ওকে মই জাস্ট এটা সিম্পল এক্সাম্পল দি দেখালো যে সোৱা ইটস নট 0 এই বস্তু ইম্পৰ্টেন্ট কিয়
তোমাৰ কোৱান্টাম মেকানিক্সত প্ৰথমতে কৈছিলোঁ মই যে ক্লাছিকেলৰ যিকোনো অবজাৰ্ভেবল পজিশ্যন মোমেণ্টাম এনাৰ্জি এংগুলাৰ মোমেণ্টাম এইবোৰ বস্তু কোৱান্টামত গৈ কি হৈ যায় অপাৰেটৰ হৈ যায় ওকে অপাৰেটৰ হৈ যায় ভেৰিয়েবলছবিলাক গৈ ক্লাছিকেল ভেৰিয়েবলছ গৈ কোৱান্টাম অপাৰেটাৰ্ছ হৈ যায় এণ্ড অপাৰেটাৰ্ছবোৰ মেট্ৰিক্সেদি লিখা যায় আমি কেলকুলাছৰ অপাৰেটাৰ লিখিছোঁ ফৰ এক্সাম্পল তোমালোকে এইটো পাইছা পি এক্স আছিল মোমেণ্টাম ইন এক্স ডিৰেকশ্যন এইটো কোৱান্টামত গৈ পি এক্স অপাৰেটাৰ হৈ যায় যিটো আমি এনেকুৱা লিখিছোঁ আৰু বেলেগ বেলেগ উপায় লিখা যায় বাট এনেকুৱা লিখিছোঁ চ' এইবোৰ কি কেলকুলাছৰ অপাৰেটাৰ বাট মেট্ৰিক্স অপাৰেটাৰো হ'ব পাৰে চ' কেলকুলাছৰ অপাৰেটাৰবোৰ মই কৈছোঁ যে একচুৱেলি ইনফিনিটি ক্ৰছ ইনফিনিটি মেট্ৰিক্স হয় অ'কে চ' জাষ্ট এতিয়া ধৰি লোৱা সেইটো বাট আমি এনেকুৱা প্ৰব্লেমো পাম এংগুলাৰ মোমেণ্টাম চমেণ্টামত যেতিয়া যাম যে এইবোৰ কেলকুলাছ নহয় এইবোৰ মেট্ৰিক্স হৈ যাব 2x2 মেট্ৰিক্স 3x3 মেট্ৰিক্স চ' ক্লাছিকেলত কি থাকে এইবোৰ ক্লাছিকেলত ক্লিয়াৰলি বুজিবা অ'কে ক্লাছিকেলত মোমেণ্টাম পজিশ্যন এইবোৰ বস্তু হ'ল নাম্বাৰ্ছ মোমেণ্টাম কিমান চাৰ্টেইন কেজি মিটাৰ পাৰ ছেকেণ্ড কিবা এটা নাম্বাৰ এইটো হ'ল মোমেণ্টাম কিন্তু কোৱান্টামত গৈ বস্তুটো কি হৈ গ'ল এটা অপাৰেটৰ হৈ গ'ল চ' ক্লাছিকেলি বস্তুবোৰ চোৱা এক্স কমা পি এক্স এইটো 0 কাৰণ এক্সৰ নাম্বাৰ পি এক্সৰ নাম্বাৰ ইটছ লাইক 2 into 3 minus 3 into 2 0 ক্লাছিকেলি চ' এক্স পি এক্স মাইনাছ পি এক্স এক্স ইকুৱেল টু 0 কিন্তু কোৱান্টাম মেকানিকেলি পি এক্স এটা অপাৰেটাৰ এক্স এটা অপাৰেটাৰ চ' কোৱান্টাম মেকানিক্সত গৈ এক্স কমা পি এক্স ইজ এ অপাৰেটাৰ নট 0 okay they are not 0 আৰু এই বস্তুটোৰ কাৰণে এই যে কমিউট নকৰে এটা আন এটাৰ লগত এইটো কাৰণে কি হয় আনচাৰ্টেইনিটি প্ৰিন্সিপল আহে ওকে এইটো কাৰণে একচুৱেলি আনচাৰ্টেইনিটি প্ৰিন্সিপল আহে ডেল এক্স ডেল পি এক্স গ্ৰেটাৰ দেন ইকুৱেল টু এইচ স্কোৱাৰ্ড বাই 2 এইটো এই আনচাৰ্টেইনিটি প্ৰিন্সিপলটোৰ ডিৰেক্ট কনচিকুৱেঞ্চ হ'ল এইটো ওৰ এক্স আৰু পি এক্সে কমিউট নকৰে সেইকাৰণে আনচাৰ্টেইনিটি প্ৰিন্সিপল এক্সিষ্ট কৰে ওকে যিহেতু এটা আন এটাৰ লগত কমিউট নকৰে চ' একেলগে ইহঁতক মেজাৰ কৰা নাযায় চ' কোৱান্টাম মেকানিক্সৰ এইটো এটা প্ৰিন্সিপল যি অপাৰেটাৰে যাৰ লগত কমিউট নকৰে আমি চাইমেলটেনিয়াছলি সেই দুটা বস্তু মেজাৰমেণ্ট কৰিব নোৱাৰোঁ চ' তোমালোকে এইচ এছৰ পৰা পাই আহিছা যে পজিশ্যন আৰু মোমেণ্টাম এট দ্য ছেইম টাইম চাইমেলটেনিয়াছলি মেজাৰমেণ্ট পচিবল নহয় উইথ এক্সট্ৰিম প্ৰিচিশ্যন এটা চাৰ্টেইন হ'লে আন এটা আনচাৰ্টেইন হ'ব আইদাৰ মোমেণ্টাম চাৰ্টেইন হ'লে পজিশ্যন আনচাৰ্টেইন হ'ব পজিশ্যন চাৰ্টেইন হ'লে মোমেণ্টাম আনচাৰ্টেইন হ'ব অ'কে সেইকাৰণে এক্স আৰু পি এক্সৰ অপাৰেটাৰ দুটা তাৰমানে কমিউট নকৰে যি অপাৰেটাৰ দি ৰিপ্ৰেজেণ্ট কৰিছে এক্স আৰু পি এক্স কমিউট নকৰে এতিয়া এক্সে কিন্তু নিজৰ লগত কমিউট কৰিব পজিশ্যনে নিজৰ লগত কমিউট কৰে দেট মিনছ এক্স আৰু এনিথিং এক্স স্কুৱেৰ এই দুটা অপাৰেটাৰ কমিউট কৰিব এণ্ড পি এক্স এণ্ড লেটছ এ পি এক্স স্কুৱেৰ বাই 2m মানে কাইনেটিক এনাৰ্জি এইটোও কমিউট কৰিব কাৰণ আফটাৰ অল এইটো পি এক্স আৰু এইটো পি এক্সৰে ফাংচন বুজিছা এইটো পি এক্সৰে ফাংচন চ' কমিউট কৰে চ' ইন জেনেৰেল লিখা যায় যদি এটা এ থাকে অপাৰেটাৰ যিকোনো অপাৰেটাৰ এণ্ড ইফালে যদি এৰ ফাংচন থাকে দেন কমিউট কৰিব অ'কে কিন্তু যদি ধৰা এনেকুৱা টাইপৰ থাকে যে এটা ফাংচন অফ এক্স আছে এণ্ড এইটো ফাংচন অফ মোমেণ্টাম পি এক্স তেতিয়া নকৰে কমিউট বুজিছা
সো বহুত ধৰণৰ কোৱান্টাম অপাৰেটৰ থাকিব পাৰে সো ফৰ এক্সাম্পল টোটাল এনাৰ্জি হ্যামিল্টনিয়ান এইটো হ্যামিল্টনিয়ান আছিল কাইনেটিক এনার্জি প্লাস পটেনশিয়াল এনার্জি এই বস্তুটোত এক্স আৰু পি এক্স সোমাই আছে হ্যামিল্টনিয়ানৰ লগতো যদি আমি কমিউটেটৰ ক্যালকুলেট কৰোঁ দেন ইয়াতে আহি সোমাব তাতে গৈ সোমাব আমি এটা সিম্পল কেস ধৰি কৰিম বাট জাস্ট কমিউটেটৰ বস্তুটো মনত ৰাখা এ কমিউটেটৰ বি ইজ এ বি মাইনাস বি এ ওকে এতিয়া is a x operator তার commutator px এর লগত equal to what okay of course x px minus pxx কিন্তু মনত রাখিবা যে অপারেটরস বোরে এটা ওয়েভ ফাংশন or এটা স্টেটৰ ওপৰত অপারেট কৰে নিজে নিজে কাম নাই আমি কৰিছো অলরেডি রাইট হ্যামিল্টনিয়ান অপারেটর h সাইর উপর এক করিলে কি পাওয়া যায় এনার্জি পাওয়া যায় এন্ড দেন সাই রাইট আইগেন ভ্যালু ইকুয়েশন বাট আইগেন ভ্যালু নহব পারে কিবা বেলেগ অপারেটর এ এটা সাইর উপর এক করি সাম আদার ফাংশন ফাই দি দিব পারে চেঞ্জ করে দিব পারে তা এইটো আইগেন ভ্যালু ইকুয়েশন এইটো আইগেন ভ্যালু ইকুয়েশন নহয় জাস্ট ইকুয়েশন এ অপারেটরে সাই ফাংশনের উপর মারিছে দি বেলেগ একটা ফাংশন দিছে ফর এক্সাম্পল এ হয়ে যাব পারে তোমার ডিডিএক্স এন এইটো সাই হয়ে যাব পারে ধরা সাইন এক্স তেতিয়া এইফালে কি পাবা কস এক্স পাবা তুমি হয়নি সো এনেকুৱা টাইপৰ বস্তু এইটো এটা অপারেটর এ সাই এটা সাইন এক্স কৰিলে এইফালে কস এক্স পালো আমি বেলেগ এটা কিন্তু ডিডিএক্সৰ ইয়াত যদি আমাৰ আহি যায় ধৰা e টু দি পাৱাৰ x দেন কি হ'ব ইফালে e টু দি পাৱাৰ x তেতিয়া এইটো এটা সো আইগেন ভ্যালু ইকুয়েশন হৈ গৈছে সেম ফাংশন ওকে আৰু ইয়াত যদি এটা k থাকে এত k নামি আহিব দেন এইটো হৈ যাব e তেনেকুৱা সো অপাৰেটৰে নিজৰ তাৰ যি অপাৰেটৰ তার নিজের যদি আইগেন ফাংশনের উপরত অ্যাক্ট করে দেন এটা একটা আইগেন ভ্যালু ইকুয়েশন হব এনেকুৱা টাইপৰ হব বাট অপারেটর যদি নিজের আইগেন ফাংশনের উপরত অ্যাক্ট নকরি বেলেগৰ আইগেন ফাংশনের উপরত অ্যাক্ট করে দেন আইগেন ফাংশন ইকুয়েশন না থাকে চেঞ্জ করে দিব ফাংশনটো ওকে বাট পয়েন্ট ইজ অপারেটরে সদায় কিবা এটা ফাংশনের উপরত অ্যাক্ট কৰিবই লাগিব অপারেটরের নিজের কাম নাই সো এই যে ইকুয়েশনটো মই লিখিছো দিস ইকুয়েশন এইটোৰ মিনিং কিন্তু ই আগে কাম কৰিব লাগিব এটা ওয়েভ ফাংশনৰ ওপৰত এনে নিজে নিজে মিনিং নাই সেই কাৰণে এনে ইকুইভ্যালেন্ট বুজিছা অপারেটৰৰ মাল্টিপ্লিকেশন হয়তো ফৰ এক্সাম্পল এটা এনেকুৱা কম সো লেটস সে এনেকুৱা ddx and ddx of some function fx এইটোৰ মানে কি এইটোৰ মানে কি ddx আৰু ddx ৰ মাল্টিপ্লিকেশন নেকি ইটস নট এইটোৰ মিনিং হল এবাৰ ddx এ ফাংশনৰ ওপৰত এক্ট কৰিব দেন আৰু এটা ddx তাৰ পিছত আহি এইটোৰ ওপৰত এক্ট কৰিব মিনিং হল ইয়াত যদি sin x থাকে দেন আগতে এটা ddx কৰিবা তুমি ওই তুমি কি পাবা এটা cos x পাবা and then আকৌ এটা ddx লাগিব তোমাক রেজাল্ট -sin x দিব এইটো হল ইয়াৰ মিনিং এইটো মানে ddx into ddx স্কয়ার নহয় ওকে সো এইটো আমি ইয়াত কামত লগাম এইটোৰ মিনিং হল এইটোৱে সদায় এটা কিবা এটা বস্তুৰ ওপৰত এক্ট কৰিব
সো আমি বস্তুটো ফাংশন ইউজুয়ালি ফাংশন হয় সো সাই অফ এক্স ধৰি ললোঁ তো একচুয়ালি ইয়াত এটা সাই অফ এক্স আছে ইয়াত এটা সাই অফ এক্স আছে থাকিব লাগিবই এটা ফাংশনৰ ওপৰত এক্ট কৰে এইটো জাস্ট যেহেতু সদায় ট্ৰু তুমি তাক যি ফাংশন দিয়া এনেকুৱা এক্ট কৰিলে এনেকুৱা এক্ট কৰিবই সেইকাৰণে মানে ফাংশন লিখা নাই আমি এনে লিখিছোঁ অপাৰেটৰৰ আইডেন্টিটি লিখি দিছোঁ ওকে সো এতিয়া আমি ফাংশন ইয়াতে সোমাই চাম যে এই কমিউটেটৰটোৰ রেজাল্ট কি ওকে সো এক্স কমা পি এক্স এক্টিং অন সাই এক্স কি করে এইটোৰ মিনিং হল এক্স পি এক্স মানে আগতে পি এক্সে সাই এক্সৰ ওপৰত এক্ট কৰিব এণ্ড দেন এক্সে কৰিব এইটোৰ ওপৰত মাইনাছ আগতে এক্সে সাই এক্সৰ ওপৰত এক্ট কৰিব দেন পি এক্সে এই বস্তুটোৰ ওপৰত ৰিজাল্টৰ ওপৰত এক্ট কৰিব দিছ ইজ দ্য মিনিং অফ দিছ ওকে সো পি এক্সে প্ৰথম দেন এক্স এইফালে এক্সে প্ৰথম এক্ট কৰিব দেন পি এক্সে নেক্সট দিছ ইজ ইট এইটো হ'ল এই আইডেণ্টিটিৰ মিনিং এতিয়া আমি আহিম কোৱাণ্টাম মেকানিক্সৰ পি এক্স অপাৰেটৰৰ ৰিপ্ৰেজেণ্টেশ্যন কি আছিল পি এক্স আমি লৈছিলোঁ মাইনাছ আই এইচ ক্ৰছ ডেল ডেল এক্স এইটো আছিলে ওকে সো এইটো কৰিলে ইয়াত ডি ডি এক্স লিখিলে হ'ব ওৱান ডিমেনশ্যনত নো প্ৰব্লেম সো এতিয়া ইয়াত বহাই দিওঁ আমি সো এক্স আছে প্ৰথমতে পি এক্স এক্ট কৰিব আই এইচ ক্ৰছ ডি ডি এক্স অফ সাই হল এইফালে পি এক্স আকৌ মাইনাছ আই এইচ ক্ৰছ ডি ডি এক্স এক্ট কৰিব কাৰ ওপৰত এক্স সাই এক্সৰ ওপৰত এক্স সাই এক্সৰ ওপৰত ওকে মাইনাছ আই এইচ ক্ৰছটো পুৰা কমন লৈ লৈছোঁ মই পুৰা বাহিৰত মাইনাছ আই এইচ ক্ৰছ ললোঁ কি হয় সো মাইনাছ আই এইচ ক্ৰছ চোৱা দুটাত আছে কমন লৈ ওলাই লৈ আহিলোঁ ভিতৰত থাকিল কি এক্স ডি সাই ডি এক্স এণ্ড দেন ইয়াত মাইনাছ ডি ডি এক্স অফ কি এক্স সাই ওকে তেৰা হৈ গ'ল বেকা হৈ গৈছে সো এইটো ৰাখি দিলোঁ ইয়াত চোৱা ডি ডি এক্স অফ এক্স ইনটু সাই সো ডেৰিভেটিভ বাই পাৰ্টছ হ'ব প্ৰথমতে এক্সৰ ডেৰিভেটিভ হ'ব ডি ডি এক্স অফ এক্স মানে 1 সাই মাইনাছ এক্স ডি ডি এক্স অফ সাই তো এক্স ডি ডি এক্স অফ সাই এক্স ডি ডি এক্স অফ সাই কেঞ্চেল হৈ গ'ল ইয়াত মাইনাছ মাইনাছ প্লাছ হয় আই এইচ ক্ৰছ সাই সো চোৱা এক্স পি এক্সৰ কমিউটেটাৰে এক্ট কৰিছে সাই এক্সৰ ওপৰত দিছে আই এইচ ক্ৰছ ইনটু সাই তাৰমানে আমি কি পালোঁ দিছ ইকুৱেল টু পালোঁ আই এইচ কাট সাই এক্স হয়নে আনচাৰটো লিখিছোঁ এন ইয়াত সাই এক্স কি আছিল আৰ্বিট্ৰাৰী এনি ফাংচন সাই এক্সৰতো আমি কিবা ফৰ্ম ধৰিছোঁ নেকি সাইন এক্স হ'ব এক্স হ'ব কছ এক্স হ'ব ধৰা নাই এনি ফাংচন এনি সাই এণ্ড এইটো বস্তুৱে এনি সাইৰ ওপৰত এক্ট কৰি যদি আই এইচ কট সাই দিয়ে ডেট মিনছ দিছ ইজ ইকুৱেল টু দিছ লিখা যায় ইকুইভেলেণ্ট টু এনেকুৱা ওকে আৰু এইটো মানে ইয়াত এটা আইডেণ্টিটি এটা সোমাই আছে তাৰমানে কমিউটেটাৰ অফ এক্স আৰু পি এক্স দি যদি যিকোনো ৱেভ ফাংচনৰ ওপৰত তুমি এড কৰিছা দেন তুমি আই এইচ ক্ৰছ আৰু ৱেভ ফাংচনটো ৰিটাৰ্ণ পাবা
ওকে, এইটোৱে মিনিং এক্স আৰু পি এক্সৰ কমিউটেটাৰ। আৰু এই যে এক্স আৰু পি এক্সৰ কমিউটেটাৰ জিৰ' নহয়, আই এইচ ক্ৰছ, এইটোৰ পৰা একচুৱেলি কনচিকুৱেঞ্চ হিচাপে আমাৰ হিচাপে কি আহে, ডেল এক্স ডেল পি এক্স, এই আনচাৰ্টেইনিটি প্ৰিন্সিপল একেই বস্তু। এইটোৱে আমাক কি কৈছে, এক্স এণ্ড পি এক্স মোমেণ্টাম এণ্ড পজিশ্যন আমি এট দ্য ছেইম টাইম মেজাৰ কৰিব নোৱাৰোঁ। দিছ ইজ টেলিং আছ দ্য ছেইম থিং। কাৰণ মই প্ৰথমে কৈছিলোঁ যে মেজাৰমেণ্ট যে আমি এটা বস্তুৰ কৰোঁ ফিজিকেলি, সেই বস্তুটো কোৱাণ্টাম মেকানিক্সৰ থিয়ৰিত মেথমেটিকেলি আমি কি দি ৰিপ্ৰেজেণ্ট কৰোঁ, যি বস্তুৰ মেজাৰমেণ্ট কৰি আছোঁ সেই বস্তুটোৰ অপাৰেটাৰ কাৰ ওপৰত কাম কৰে, ৱেভ ফাংচনৰ ওপৰত। চ' এইটো হ'ল চোৱা, এই বস্তু এই কথাটোৰ মিনিং হ'ল, এক্স আৰু পি এক্সৰ কমিউটেটৰৰ মিনিং হ'ল যে আমি আগতে পি এক্স মোমেণ্টাম অপাৰেট কৰি আছোঁ ৱেভ ফাংচনৰ ওপৰত, কিবা এটা ভেলিউ পাম। অ'কে, দেন আমি সেই অ'কে অ'কে কেয়াৰফুলি শুনা অলপ। ধৰা এটা ৱেভ ফাংচন, এটা ষ্টেট আছে, পাৰ্টিকেল এটা বক্সৰ ভিতৰত আছে। অ'কে, পাৰ্টিকেল এটা বক্সৰ ভিতৰত আছে। চ' চিম্পল এক্সাম্পল আমাৰ সদায় যিটো লৈছোঁ, বিশ্বজিৎ বক্সৰ ভিতৰত আছে। ফৰ এক্সাম্পল তুমি মেজাৰ কৰিছা আৰু তুমি পালা যে বিশ্বজিৎ ডেড, দেন নেক্সট মেজাৰমেণ্ট কৰিলে ডেডে থাকিব। তাৰমানে কি তোমাৰ মেজাৰমেণ্টে চেঞ্জ কৰি দিছে বিশ্বজিতৰ অৱস্থা, যি আছিল এইটো আৰু নেক্সট টাইম নাই। অ'কে, নেক্সট টাইম আমি ক'ব নোৱাৰোঁ। চ' ফাৰ্ষ্ট মেজাৰ কৰিছোঁ, ডেড ওলাইছে, ইমিডিয়েটলি আকৌ মেজাৰ কৰিলে ডেডে থাকিব। আৰু আনচাৰ্টেইনিটি নাই যে ডেডো থাকিব পাৰে, এলাইভো থাকিব পাৰে, আগে যেনেকুৱা আছিল আগতে। চ' তাৰমানে এই বস্তুটো চোৱা, এইটোৰ মিনিং হ'ল কিবা এটা ষ্টেট আছে, বিশ্বজিৎ হোৱাট এভাৰ এনিথিং আছে, ৱেভ ফাংচন এটা আছে, তাতে আমি প্ৰথমতে মোমেণ্টাম মেজাৰ কৰিছোঁ। মোমেণ্টাম মেজাৰ যেতিয়া কৰিলোঁ মই কিন্তু তাক চেঞ্জ কৰি দিছোঁ ষ্টেটটো। এতিয়া এক্স মেজাৰ যে কৰি আছা তাৰপিছত এইটো এটা বেলেগ ষ্টেট, অৰিজিনেলি যিটো ষ্টেট আছিল সেইটো নহয় আৰু। অ'কে, চ' মোমেণ্টাম এটা পাইছা, তাৰপিছত চেঞ্জড ষ্টেটটোৰ পজিশ্যন মেজাৰ কৰিছা, যিটো দুটা ৰিজাল্ট পাইছা সেই দুটা মাল্টিপ্লাই কৰিছা, কৰি কিবা এটা ভেলু পাইছা। নাও এইটো পিচ মানে কি, ষ্টেটটো অৰিজিনেলি আছে, প্ৰথমে মই পজিশ্যন মেজাৰ কৰিলোঁ। অ'কে, যেতিয়া তুমি পজিশ্যন মেজাৰ কৰিলা আকৌ তুমি ষ্টেটটো চেঞ্জ কৰি দিছা, বাট এইবাৰ বেলেগকৈ চেঞ্জ হ'ব। কাৰণ মোমেণ্টাম মেজাৰ কৰিলে এটা টাইপ অফ চেঞ্জ হয়, মোমেণ্টাম মেজাৰ পজিশ্যন মেজাৰ কৰিলে বেলেগকৈ চেঞ্জ হয়। চ' ষ্টেট এটা আছে চাই, মই মেজাৰ কৰিলোঁ প্ৰথমতে মোমেণ্টাম, মেজাৰ কৰি এটা ভেলু পালোঁ, বাট ষ্টেট চেঞ্জ হৈ গৈছে। এতিয়া আমাৰ মেজাৰমেণ্টৰ কাৰণে ষ্টেটটো চেঞ্জ হৈ গ'ল, অল্টাৰ হৈ গ'ল। এতিয়া নেক্সট গৈ পজিশ্যন যিটো মেজাৰ কৰিছা, অৰিজিনেল ৱেভ ফাংচনৰ যিটো পজিশ্যন পাব লগা আছিল সেইটো নাপাবা। চ' যি পাইছা এই দুটা মাল্টিপ্লাই কৰি 2 আৰু 3 ধৰা 6 কৰি থৈছা। এতিয়া ছেইম আগৰ অৰিজিনেল যিটো ষ্টেট আছিল আন এটা বক্সত ছেইম আছে, তাতে গৈ এইবাৰ কি কৰিবা, তুমি প্ৰথমতে পজিশ্যন মেজাৰ কৰিবা। চ' এইবাৰ এটা বেলেগ পজিশ্যন পাবা, কাৰণ ষ্টেটটোতো অৰিজিনেল ষ্টেট এতিয়া চেঞ্জ নহয়। বাট তুমি যেতিয়া পজিশ্যন মেজাৰ কৰিছা ষ্টেটটো অলপ চেঞ্জ হৈ গ'ল। কিন্তু কেনেকুৱা চেঞ্জ হ'ল, মোমেণ্টাম মেজাৰ কৰোঁতে যেনেকুৱা চেঞ্জ হৈছে তেনেকুৱা নহয়, কিবা বেলেগকৈ চেঞ্জ হ'ল। এইবাৰ যেতিয়া তুমি পজিশ্যন মেজাৰমেণ্ট তোমাৰ শেষ হ'ল, কিবা এটা নাম্বাৰ পাইছা, 4 পালা ধৰা, এতিয়া তুমি যদি মোমেণ্টাম মেজাৰ কৰা সেইটোৰ ওপৰত কিবা আৰু বেলেগ নাম্বাৰ পাবা, মেবি 1। চ' আগতে যে এইটো কৰি 3, এইটো কৰি 2 পাইছিলা, লেটছ চে এইটো মেজাৰ কৰি 3, এইটো মেজাৰ কৰি 2, এতিয়া এইটো ফাৰ্ষ্ট মেজাৰ কৰোঁতে চাম 4 পাবা, এইটো কৰোঁতে 1 পাবা। চ' ক্লিয়াৰলি আমি যদি চাওঁ ইয়াত চলি কি আছে, তোমালোকে
এইটো বস্তু কেয়াৰফুলি বুজিব লাগিব। সো মই কৈছোঁ যে এই বস্তুটো এটা অপাৰেটৰৰ প্ৰডাক্ট আছে, কাৰ ওপৰত এক কৰে, এটা ৱেভ ফাংচনৰ ওপৰত। সো চোৱা এক্স পি মাইনাছ পি এক্স এক্ট কৰিছে ধৰা চাম সাইৰ ওপৰত। অ'কে, প্ৰথমতে কি হ'ব, এক্স সাই এইফালে পি এক্স, এই এক্সে সাইৰ ওপৰত এক্ট কৰাৰ লগে লগে এইটো এটা ডিফাৰেণ্ট ফাংচন। অ'কে, এইটো আমি লিখিলোঁ যাম চাম সাই প্ৰাইম ধৰা, দেন পি এক্সে সাই প্ৰাইমৰ ওপৰত যেতিয়া এক্ট কৰিব এইটো আৰু এটা সাম ফাংচন সাই ডাবল প্ৰাইম হৈ যাব। অ'কে, সো এক্সে সাইৰ ওপৰত কৰিলে আমাক দিয়ে ধৰা সাই প্ৰাইম, পি এক্সে সাই নাপায়, চোৱা পি এক্সে সাই কিন্তু পোৱা নাই, পি এক্সে সাই প্ৰাইম পাব, কাৰণ এক্সে অলৰেডি ইয়াত চেঞ্জ কৰি দিছে, কৰি আমাক সাই প্ৰাইম দিছে। সো পি এক্সে যেতিয়া সাই প্ৰাইম পাব, পি এক্সে সাই প্ৰাইমৰ ওপৰত এক্ট কৰি আমাক কি দিব, সাম বেলেগ ফাংচন সাই ডাবল প্ৰাইম। এতিয়া আমি আহোঁ এইটো পিছৰ ওপৰত, এইটো পিছ হ'ল। অ'কে, এতিয়া এইটো পিছ আহিল, এইটো পিছত এনেকুৱা আছে, এতিয়া পি এক্সে চোৱা সাই প্ৰাইম নহয়, সাই পাইছে প্ৰথমতে, পি এক্সে সাইৰ ওপৰত এক্ট কৰিলে কিবা ফাই হৈ যায় ধৰা। সো এইটো বস্তু পি এক্সে সাইৰ ওপৰত এক্ট কৰিলে আমাক ফাই দিয়ে, এণ্ড ফাইৰ ওপৰত এক্সে এক্ট কৰিলে, সো এক্সে এইবাৰ চোৱা, এক্সে এইবাৰ কি পোৱা নাই, সাই পোৱা নাই, এবাৰ ফাই পাব কৰাৰ পিছত। সো এক্সে ফাই পাব, পালে আমাক সাম ফাই প্ৰাইম দিব। সো কি হ'ল চোৱা, এইটো পিছৰ কাৰণে এক্সে সাইৰ ওপৰত এক্ট কৰি সাই প্ৰাইম দিছে, সাই প্ৰাইমটো ৰেডি হৈ পি এক্সে পালে, পি এক্সে কৰিছে কৰি সাই ডাবল প্ৰাইম ৰিজাল্ট হৈছে। সো এই পিচটোৰ ৰিজাল্ট হ'ব সাই ডাবল প্ৰাইম চামথিং, জানিব নালাগে তোমালোকৰ একজেক্ট ফাংচনটো। এইটো পিছত সেম সাই পাইছে ইহঁতে, কিন্তু ইহঁতৰ অৰ্ডাৰ ডিফাৰেণ্ট চোৱা, পি এক্সে প্ৰথমে সাই পাই গৈছে, সো পি এক্সে সাইৰ ওপৰত এক্ট কৰি সাম ফাই দিছে, কাৰণ পি এক্সে ইয়াত সাই পোৱা নাছিল, সাই প্ৰাইমহে পাইছিল। সো ইয়াত ফাই পাইছে, সাই পাইছে, কৰি কিবা চেঞ্জ কৰি ফাই বনাই দিছে। এতিয়া এক্সে কি পাব, এই চেঞ্জ হোৱা বস্তুটো পাব, পালে কি হ'ব, ফাইটো পাব, পাই বেলেগকৈ চেঞ্জ কৰি কিবা ফাই প্ৰাইম কৰিব। সো আমাৰ এইটো পিছৰ ৰিজাল্ট চাম ফাই প্ৰাইম আহিব, এইটো পিছৰ ৰিজাল্ট চাম সাই ডাবল প্ৰাইম আহিব। তাৰ মানে কি জিৰ' নহয় দুটা, বুজিছা? কিন্তু এইটো বস্তু তেতিয়াই হ'ব যদি এক্স আৰু পি এক্স থাকে। এইটো যদি কিবা এক্স আৰু এইটো যদি এক্স স্কুৱেৰ হয়, এতিয়া অফক'ৰ্ছ প্ৰব্লেম নাই, জিৰ' হ'ব। অ'কে, সো এইটো আনচাৰ্টেইনিটি প্ৰিন্সিপল অৰ কমিউটেটাৰ ৰিলেশ্যন, এইটো বস্তু তোমালোকৰ বুজিব লগা আছিল। এণ্ড এই প্ৰুফটো একচুৱেলি তোমালোকৰ পৰীক্ষাত সদায় আহি থাকে, যে প্ৰমাণ কৰা যে এক্স আৰু পি এক্সৰ কমিউটেটাৰ আইজ ক্ৰছ। অ'কে, কমন, বাট একজেক্টলি এনেকুৱা দিব যে নিদিবও পাৰে। কেনেকুৱা দি দিব পাৰে, এক্স টু দি পাৱাৰ এন আৰু পি এক্সৰ কমিউটেটাৰ কিমান, এইটো দি দিব পাৰে। সো এইটোৰ কাৰণে আমাৰ কমিউটেটাৰৰ এটা সৰু আইডেণ্টিটি শিকিব লাগিব, এণ্ড দেট আইডেণ্টিটি ইজ কমিউটেটাৰৰ আইডেণ্টিটি। অ'কে, সো এ কমা বিৰ কমিউটেটাৰ কি, এ বি মাইনাছ বি এ। এতিয়া যদি এনেকুৱা হয় এ কমিউটেটাৰ বি ইনটু চি, এনেকুৱা যদি হয় চোৱা, দেন কি হ'ব, একোৱেই নহয়, প্ৰথমতে এই যে ফাৰ্ষ্ট বি আছে তাৰ লগত কমিউটেটাৰ কৰি দিবা, এ কমিউটেটাৰ বি, আৰু চিটো ঠেলি বাহিৰত ওলাই দিবা, জাষ্ট ইয়াত। অ'কে, প্লাছ এইটো ইফালে ওলাই আহিব নেক্সট,
বি এণ্ড দেন কমিউটেটৰ এ কমা চি এনেকুৱা হ'ব এণ্ড দেন এ কমিউটেটৰ বি কি বস্তু এ বি মাইনাছ বি এ কমিউটেটৰ চি কি বস্তু এ চি মাইনাছ চি চিম্পল চ' চোৱা কেনেকুৱা হ'ব এ কমিউটেটৰ বি ইনটু চি যদি হয় এ ফাৰ্ষ্ট বিৰ লগত কমিউট কৰিব চিটো বাহিৰত বহি থাকিব এণ্ড দেন নেক্সট টাৰ্মত এ চিৰ লগত কমিউট কৰিব বি বাহিৰত থাকিব কিন্তু অৰ্ডাৰ মেইনটেইন কৰিবা বুজিছা চ' ইয়াত এ বিলৈ কৰিছে চি এইফালে ওলাইছে ইয়াত এ চিৰ লগত কৰি বি ইফালে নহয় কিয় নহয় এই যে এৰ পিছত বিৰ পিছত চি যে এইটো মেইনটেইন কৰিবা চ' এ বি চি এ চিৰ আগত বি চ' এইফালে ওলাব চিটো বিৰ আগত আছে এইফালে আহি ওলাব এইটো ইম্পৰ্টেণ্ট সেইফালে ওলালে নিমিলি প্ৰব্লেম হৈ যাব অ'কে এণ্ড দেন নেক্সট অফক'ৰ্ছ চিমিলাৰ একজেক্টলি চিমিলাৰ এনেকুৱা যদি চাম এ বি কমা চিৰ কমিউটেটৰ হয় প্ৰথম এ বি এণ্ড দেন কমিউটেটৰ চি কি হ'ব কোৱাচোন তোমালোকে কোৱা এইটো এনেকুৱা যদি হয় এইটো কেনেকুৱা কৰিম এ ইনটু বি কমিউটেটৰ চি কি কৰিম ফাৰ্ষ্ট এ চি কৰিলোঁ বি কোনফালে ওলাব yes and then next কোনটো হ'ব চি বি আৰু চি একচুৱেলি yes I think so yes যদি এনেকুৱা হয় কি কৰিবা চ' এটা ষ্টেপ বাই ষ্টেপ কৰিবা প্ৰথমতে কি কৰিবা এ বিক চিম্পলি এটা অপাৰেটৰ বুলি ধৰি ল'বা যদি কনফিউজন হয় এ ইনটু বি সামথিং লিখি দিবা তুমি লেটস সে ই যাতে কনফিউজন নহয় ওকে দেন এইটো কি হৈ গ'ল ই কমা চি ডি চ' এইটো ফৰ্মুলা লগাই দিবা লগালে ই কমিউটেটৰ চি হ'ব ইফালে ডি প্লাছ ইফালে চি ওলাই আহিব ই কমিউটেটৰ ডি এতিয়া ইৰ ভেলুটো ভিতৰত লৈ গৈ বহাবা ই কি আছিল এ বি sorry AB ইয়াত থাকিব ওকে নাও এই ফৰ্মুলাটো আকৌ এইটো ফৰ্মুলা ডি কমপ্লিট বাহিৰত ৰাখি দিবা কমপ্লিট চ' এই কাৰণে সদায় ব্ৰেকেট এটা ইউজ কৰিবা এনেকুৱা ইয়াত ডি থাকিব এণ্ড দেন ইয়াত কি চি আৰু পুৰা ব্ৰেকেট এতিয়া চাওক এ বি চি ঠিক আছে So B এইফালে একচুৱেলি নহয় এইটো ভুল হৈছে ন ঠিক আছে চ' বি এৰ পাছত আছে তো এইফালে ওলাব প্লাছ কি আছে এ এইফালে বি কমা চি হ'ল ইয়াতো চেম কৰিম আমি ভিতৰত এইফালে ওলাব বি কমা ডি and then a comma d hobo b এইফালে বাস then পুরা expand কৰি দিয়া তুমি d ভিতৰত ইয়াত সোমাটো d ভিতৰত ইয়াত সোমাব সো পুরা expand কৰি দিও a comma c b আছে and d কি আছে পুরা বাহিৰত সো ইয়াত ৰাখিবা d মাজত নহমাই কিন্তু order maintain koriba then yat ki hobo c then a ase bd then last piece ase amar oba 1 minute prothom ase eto a comma c b into d then ase eto a b comma c d plus c a
B, D, then C আছে ইফালে A, D, B. So কেনেকুৱা হৈছে A, C, B, D, A ইফালে B, C, D, ইফালে C, A, B, D, then C, A, D, B. Okay, and যদি মানে then A, B, C তাত আৰু D, C, D then similarly হ'ব আমি এটা step তিনিটাৰে কৰিব পাৰি বুজিছা যদি আৰু কমপ্লিকেটেড লাইফ হৈ যায় টেনশ্যন নাই ইয়াত যদি আৰু এটা আহি সোমাই যায় দেন তেনেকুৱা তিনিটাত এটা বুলি ধৰি ল'বা দেন ভাঙি ভাঙি লাষ্টত গৈ এনেকুৱা টাইপত কৰিবা সেইটো আকৌ ভাঙিবা most interestingly যিটো আহিব এনেকুৱা টাইপৰ দি দিব x স্কোয়ার আৰু px ৰ কমিউটেটৰ ধৰা okay so what is this is x px so কি হ'ব same situation ইয়াৰ পৰা এনেকুৱা so x আৰু px হ'ব x আৰু px ইফালে x ওলাল then this x and this x এটা x ইফালে ওলাব এইটো ফৰ্মুলা ইউজ কৰি আছো জাস্ট এতিয়া a আৰু b দুটাই x and x তেতিয়া তোমাৰ x আৰু px থাকিল ইয়াতো x আৰু px থাকিল x আৰু px ৰ কমিউটেটৰ কি আমি জাস্ট ক্যালকুলেট কৰিছিলো সো এইটো সদায় মনত থাকিব লাগিব তোমালোকৰ x, px is IH. এইটো যদি y, py হয় সেম হ'ব z, pz হয় সেম হ'ব কিন্তু ইয়াত যদি x আৰু ইয়াত y থাকে দেন 0 ওকে এই দুটা যদি নিমিলে y, z, zx whatever দুটা সেম হয় যদি তেতিয়া IH cos যদি স্লাইটলি বেলেগ হয় 0 সো ইয়াত x, px কিমান IH cos আৰু x আছে প্লাস ইয়াত কিমান x আৰু px IH cut so IH cut তো সিম্পলি এটা নাম্বার so twice IH cut x এইটো হ'ব আমাৰ আনসার ওকে yeah এটা মানে অ্যাসাইনমেন্ট তোমালোকৰ জমা হৈ আছে একচুয়ালি অলৰেডি বহুত মেবি সেশনালৰ আগত এটা পৰীক্ষা লম সৰু তাতে কৰিবা এইবোৰ ফ্ৰী সেশনাল সো 21 নেকি 21-22 তেনেকুৱা কিবা চাগে নাই টাইম নাই কাৰণ পূজাৰ আগতে শেষ কৰিব বুলি ভাবিছো কিবাৰে শনিবাৰে কি তাৰিখ কিহৰ বন্ধ শনিবাৰে নহয় 10 ৰবিবাৰেহে এক্সাম দিয়ে নেকি নাজানো নিদিয়ে চাগে নাজানো দিব পাৰে নিদিয়ে গভৰ্ণমেণ্টেতো এনেকুৱা বন্ধ দিব নোৱাৰে ওকে all other let's say all other okay
আৰু এটা কিবা লাগিছিল yes of course x comma x or x comma any function of x এইবোৰ কি হ'ব 0 হ'ব তেনেকুৱা px py and all combination 0 হ'ব px any function of px নিজৰ হলে 0 হ'ব any function মানে কি এইটো ধৰা x আৰু x কিউবৰ মাজৰ কমিউটেটৰ 0 হ'ব কাৰণ ইয়াত x আৰু তাত কিবা ফাংশন অফ px হ'বই লাগিব যদি আমাৰ নন জিৰো হ'ব লাগে ওকে নিজৰ লগত নিজৰ ফাংশন যদি হয় নিজৰ মাজৰ কথা তাতে কোনো আনসাৰ্টেনিটি নাই ইটস 0 ওকে কমিউট কৰে হতে এন্ড আমি বেলেগ এটা ক্লাছত মেবি এটো কভাৰ কৰিম যে জাস্ট একচুয়ালি x and px এই নহয় তোমালোকৰ ক্লাসিক্যাল মেকানিক্স আছে নেকি এবাৰ নাই হ্যামিল্টনিয়ান লাগৰাঞ্জিয়ান এইবোৰ হৈছে নেকি নাই হোৱা হ্যামিল্টনিয়ান মই দিছো লাগৰাঞ্জিয়ান শুনিছা নেকি ওকে মানে এইটো পজিশন আৰু এইটো মোমেন্টাম ঠিক আছে और एटू कोऑर्डिनेट एटू मोमेंटम जस्ट x और নহয় বেলেগ কোঅৰ্ডিনেটছ তো সো এনেকুৱা হ'ব পাৰে ধৰা এটা পাৰ্টিকল সাৰ্কুলাৰ মোশনত আছে জাস্ট এটা সাৰ্কুলত আছে ঘূৰি আছে তেতিয়া তাৰ পজিশন মানে কি পজিশন মানে তেতিয়া এংগল হয়নে পজিশন মানে তেতিয়া সাম এংগল সার্কুলার মোশনত থাকে যদি আমি অ্যাঙ্গুলার দি পজিশন বুঝু এন্ড দেন তার মোমেন্টাম মানে অ্যাকচুয়ালি অ্যাঙ্গুলার মোমেন্টাম সো সেই ক্ষেত্ৰত অ্যাকচুয়ালি থিটা আৰু এই এল এই দুটা বস্তু কমিট নকৰে সো থিটা কমিউটেটৰ এল ও আইএচ ক্রস হয় সো এনেকুৱা আৰু বহুত আছে ক্লাসিক্যাল মেকানিক্স অলপ হলে মই ক'ব পাৰিলো মেবি নেক্সট এটা ক্লাছত অলপ ক্লাসিক্যাল মেকানিক্সৰ ইন্ট্ৰোডাকশন দি কম तो जस्ट पोजिशन और मोमेंटम जे x और px এনেকুৱা লিনিয়াৰ তোমাৰ ওয়ান ডিমেনশনত তেনেকুৱাই নহয় এঙ্গুলার যদি সার্কুলার মোশন যদি হয় পজিশনৰ নিচিনা বস্তু কি এঙ্গল মোমেন্টামৰ নিচিনা বস্তু কি এঙ্গুলার মোমেন্টাম এই দুটাৰ কমিউটেটৰো আইজ ক্রস হয় আৰু এই দুটাৰ মাজত এজ এ ৰিজাল্ট এটা আনসাৰ্টেনিটি প্ৰিন্সিপলও থাকে সো হেতু হয় ডেল থিটা ডেল এল greater than equal to h cut by 2 okay so uncertainty principle to suggest just positionary momentum eto higher secondary no hoy to tate just eitu example paisila actually any duta operator majote eta uncertainty principle thakibo ketia jodi operator duta commute no kore mane enekwa a aru b jodi duta operator thake দুটা অপারেটর যদি আছে এ আর বি আর ইহতর মাজর কমিউটেটর তুমি ক্যালকুলেট কৰি পাইছা যে 0 নহয় এ আর বি দুটা অপারেটর আছে কমিউটেটর ক্যালকুলেট কৰিলা কৰি পাইছা যে 0 নহয় ইন দ্যাট কেস হেতুৰ মিনিং কি যে যেতিয়া মেজার কৰিবা এই করসপন্ডিং এর কিবা এটা বস্তু তো থাকিব যেনেকা পজিশন অপারেটর মানে পজিশন মেজারমেন্ট মোমেন্টাম অপারেটর মানে মোমেন্টাম মেজারমেন্ট তার লগত জড়িত হৈ আছে তো তেনেকুৱা এ অপারেটৰৰ করসপন্ডিং কিবা এটা এ মেজারমেন্ট থাকিব বি অপারেটৰৰ কিবা বি মেজারমেন্ট না জানো এনার্জি হ'ব পাৰে এনিথিং অ্যাঙ্গুলার মোমেন্টাম হ'ব পাৰে সাম আননোন অপারেটর ধৰা এই দুটা অপারেটৰে যদি কমিউট নকৰে 0 নহয় দ্যাট মিন্স তুমি যদি এই এর করসপন্ডিং বস্তুটো মেজার কৰিছা and বিৰ corresponding বস্তুটো মেজার কৰিছা হে দুটা মেজারমেন্ট সাইমালটেনিয়াসলি পসিবল নহয় জাস্ট পজিশন মোমেন্টাম হাইজেনবার্গ আনসার্টেনিটি প্রিন্সিপলৰ টার্মছত ভাবা x আৰু px ৰ কমিউটেটৰ কিমান পাইছো আমি ih ক্রস 0 নহয় দ্যাট মিন্স x আৰু px একেলগতে সাইমালটেনিয়াসলি প্রিসাইজলি আমি মেজার কৰিব নোৱাৰো Similarly, A or B যদি দুটা observable
থাকে ক্লাছিক্যাল তাৰ কৰস্পণ্ডিং দুটা অপাৰেটৰ আছে অপাৰেটৰ দুটা কমিউট কৰি পাইছে যে 0 নহয় IH ক্ৰছ নহ'ব পাৰে বেলেগ কিবা নাম্বাৰ হ'ব বাট 0 নহয় দ্যাট মিন্স এই A আৰু B ৰ কৰস্পণ্ডিং যে মেজাৰমেণ্ট আছে যদি কৰিছা তুমি simultaneously possible নহয় বুজিছা so not just position and momentum এনেকুৱা এনি দুটা অপাৰেটৰ যি দুটা অপাৰেটৰে কমিউট নকৰে ইহঁতৰ কৰস্পণ্ডিং মেজাৰমেণ্টও কি হ'ব at the same time simultaneously precisely measure কৰা possible নহয় that is the generalized uncertainty principle বুজিছা generalized uncertainty principle এই দুটাৰ মাজত greater than equal to something থাকিব সেই something to I don't know কিবা এটা হ'ব এইটো generalized uncertainty principle between A and B আজিলৈকে X আৰু P পাই আছিল but it can be anything okay and usually কি দেখা যায় X আৰু Px এনেকুৱা হয় position momentum সেইবোৰো some kind of momentum আৰু position এই সার্কুলার মোশনত দেখালো পজিশন কি হয় দিয়ে তোমাক অ্যাঙ্গেলে দিয়ে কোনটো অ্যাঙ্গেলত আছে ঘড়িৰ হ্যান্ডেলটো কোন পজিশনত আছে কেনেকৈ পোৱা অ্যাঙ্গেল দি ৰাইট কিমান কৰিছে সো হে অ্যাঙ্গেল আৰু ৰোটেশনাল মোশনৰ মোমেন্টাম মানে কি অ্যাঙ্গুলাৰ মোমেন্টাম সো এই দুটা বস্তুৰ মাজত সিমিলাৰ এটা এটু IH ক্রস হয় and exactly এনেকুৱা uncertainty principle থাকে এটা generalized uncertainty principle okay আজিৰ কাৰণে 1 ঘণ্টা হৈছে চাগে বেল মাৰি দিলে it's enough অলপ ইন্ট্রো দিছো এইটো exactly unit 5 নহয় এইটো actually unit 1 initially মোৰ পঢ়াব লাগিছিল but যিবিলাক বস্তু আমি পঢ়াইছো তাতে দৰকাৰ নাই সেইকাৰণে মই পোষ্টপন কৰিলোঁ আৰু এতিয়া লাগিব বস্তু এংগুলাৰ মোমেন্টামক লাগিব নেক্সট ক্লাছত